বেক সাইড নে এইটো আগ চাইড আগ সাইডে আছে ন চাওঁ ইমান দূৰলৈকে ৰেকৰ্ডিং কৰিব পাৰি সৰি পৰে নেকি তাকে চেষ্টা কৰি আছোঁ কিন্তু কেতিয়াবা পৰি যায় না সেইখন তামোলৰ নিচিনা নাই হোৱা নাই পোৱা নাই এইটো যিটো দিছে শ্বিলঙীয়া এইটো গোটেই মুখখন ডাঠ কৰি পেলায় অঁ শ্বিলঙীয়া তামোল শুকান যে শ্বিলঙত পানী নাই ইমান সেইকাৰণে টাইট হয় মৰিগাঁও তামোলটো ভাল মৰিগাঁও জাগিৰোড এইফালৰ তামোলবিলাক ভাল গাড়ীৰ ৰাস্তা পোহৰ কৰি যায় মোৰ গাড়ীৰ পোহৰটো এতিয়া চেঞ্জ কৰিব লাগিব লাইটকেইটা LED লগাব লাগে LED লগাম পূৰা পোহৰ একদম পকা একদম তাকে চব গাড়ীৰ পোহৰ মোৰ গাড়ীৰ পোহৰ ইমান কম লোৱাৰ পৰা চেঞ্জ একোৱে কৰা নাই এইবাৰ কৰিম আৰু এইবাৰ গাড়ীখন মডিফাই বনাম LED লগালে ধুনীয়া পোহৰ হ'ব ন একদম চকুত ধৰি যাব লাগে নাই ৰাতি দৰকাৰ হয় এতিয়া ৰাস্তা এইটো ভাল বুলিহে একদম কিছুমান ৰাস্তা আছে মানে একো গমেই নাপায় LED লগাই দিব পাৰিলে হয় কোম্পানীয়ে আগৰ পুৰণা গাড়ী লাইট লগাই দিয়ে কেইবছৰ হ'ল এইখন 3 বছৰ তিনি বছৰত মই একোৱেই লগোৱা নাই গাড়ী সেনেকৈ চলি আছে টিপটপে হৈ আছে গাড়ী কাকো নিদিওঁ যে বেলেগে চলালে গাড়ীখন বেয়া কৰিব এতিয়া এখন গাড়ী যোনে বহিয়ে গম পাওঁ এখন গাড়ী ডিলাৰৰ পৰা নাহে ষ্টেৰিং নকবে মানে 3 বছৰত বেলেগৰ গাড়ী একেবাৰে ঘেগেলা কৰি দিয়ে মইতো নিদিওঁৱেই কাকো মই ল'ম বুলি ভাবিছিলোঁ পইচাটো পালেই লৈ ল'লোঁ পইচাটো পোৱা নাই না মাটি পইচা গাড়ী ল'ব কিন্তু একে পুৰণা গাড়ী নল'ব নাই ল'ম পুৰণাই নল'ম মানে ছেকেণ্ড হেণ্ডে ল'ম মানুহ ভাল কণ্ডিশ্যন মানে মোটামুটি 10 বছৰ থকা 8-9 বছৰ 10 বছৰ থকা গাড়ীহে ল'ব এই 4-5 বছৰ আছে এইবিলাক গাড়ী নল'ব আজিকালি মানে গাড়ীবিলাক বেছি পুৰণা হ'লেও বেয়া মানুহে গাড়ী যেতিয়া খুব ইমাৰ্জেঞ্চিত কমত বেচে তেতিয়া গম পাব গাড়ীখনৰ কিবা এটা গৰ্বৰ থাকিব এতিয়া মোৰ গাড়ীখন মোক এতিয়া কমত দিলে মই থৰে দিম এই ডিলাৰবিলাকৰ যে ৰিফাইনেন্স কৰে সেইবিলাক গাড়ীত ল'ব পাৰি না ডিলাৰ মানে ছেকেণ্ড হেণ্ড ডিলাৰবিলাক যে চিনাকি হ'ব লাগিব এনেই আৰু ডিলাৰবিলাক হ'ল বুলি ভাল হ'ব মানে কোনোবা গাড়ী ডিলাৰো গম নোপোৱাকৈ বনায় না আজিকালি আৰু কি পাৰ্টছবিলাক চেঞ্জ কৰি দিলে কোনো গম নাপায় নতুন পাৰ্টছ লগাই দিলে কথা হ'ল কি গাড়ীখনৰ ইঞ্জিনটো ভাল হ'ব লাগে টায়াৰবিলাক ভাল হ'ব লাগে বডি মানে একদম ফ্ৰেছ হৈ থাকিব লাগে ষ্টেৰিং কপিলে গাড়ী ল'ব নালাগে গাড়ী এখন ষ্টেৰিঙত বহিলে গম পায় না গাড়ীখন কেনেকুৱা মোৰ এখন গাড়ী যোনে চলাব সেই ক'ব যে এখন দিয়ক মোক কিন্তু সেইমতে দামো পাব লাগিব এতিয়া মাৰুতিৰ দাম বাঢ়ি গ'ল ন আগতে মাজতে কমি গৈছিল এতিয়া মাৰুতি গাড়ীৰ দাম বাঢ়িলে
মই গাড়ীখনেৰে আজিলৈকে পৰুৱা এটা মাৰা নাই। এই গোলাঘাট যাওঁতে এটা মানে কুকুৰ এটা চেপি দিলে। কুকুৰ চেপিলে মোৰ বহুত দুখ লাগে। আচলতে কুকুৰটোৰো দোষ, ড্ৰাইভাৰ হে নাই। তাৰমানে সি কি কৰিছে, দৌৰ মাৰি গ'ল। আকৌ সি গাড়ীখন আমি পাৰ হ'ব খোজোতে সি আকৌ সিফালে দৌৰ মাৰিছে। একো নহ'ল, দুখ পাইছে চাগে অকণমান, কিন্তু একো নহ'ল আৰু ভাগ্য ভাল তাৰ। হেল্ল', এম্বুলেঞ্চক গাড়ী এৰি দিবলৈ, ৰাস্তা এৰি দিবলৈ। হেল্ল', নাই কৰা। অঁ লিখি দিছোঁ, মই তোমাক পঠাইছোঁ। অঁ অসমীয়াত লিখা নাই, ইংলিছত আছে। অঁ নহয়, অঁ নাই অসমীয়াতো লিখিব পাৰে নাই। অসমীয়া মিডিয়ামত অসমীয়াত লিখে, হিন্দী মিডিয়ামত হিন্দী লিখে, সেইটো গম পাইছে নাই? এই অসমীয়াটো লিখে পাইছোঁ নহয়। অসমীয়া মিডিয়ামে অসমীয়া লিখে। নাই নাই, ফাদাৰ আৰু এইটো দিছে, গ্ৰেণ্ড ফাদাৰ এইখিনিয়ে দিছে। হেল্ল', হা কোনে? অঁ দিয়াচোন বুঢ়ী।